নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো বিদ্যাদেমী আসাম চেনেললৈ আসাম জিঅগ্ৰাফি সিৰিজত এইখন দ্বিতীয় ভিডিঅ' আৰু এই ভিডিঅ'ত আমি আজি আলোচনা কৰিবলৈ লৈছো অসমত থকা ৭খন নেশ্যনেল পাৰ্কক কেতিয়া ঘোষিত কৰা হৈছিল আৰু লগতে এই ৭খন ৰাষ্ট্ৰীয় উদ্যানসমূহৰ মাটিকালি কিমান ইয়াৰ বিষয়ে আমি আজি আলোচনা কৰিম আহক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এটা কথা আপোনালোকক জনাই দিছো ইয়াৰে আগত আমি ভিডিঅ'ত অসমত থকা ৭খন নেশ্যনেল পাৰ্কৰ বিষয়ে আমি আলোচনা কৰিছো আৰু লগতে এই ৭খন নেশ্যনেল পাৰ্ক আমাৰ অসমৰ কোনখন জিলাৰ সমূহত অৱস্থিত আছে ইয়াৰ বিষয়ে আমি আলোচনা কৰিছো যদি আপোনালোকে এই ভিডিঅ'টো চাব বিচাৰে তেতিয়াহ'লে আমাৰ চেনেলত থকা প্লেলিষ্টত গৈ পেলাই আপোনালোকে চাব পাৰে আহক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমে আপোনালোকক মই অসমত থকা ৭খন নেশ্যনেল পাৰ্ক বা ৰাষ্ট্ৰীয় উদ্যানসমূহৰ নামবিলাকক মই প্ৰথমে কৈ দিছো কাজিৰঙা নেশ্যনেল পাৰ্ক দ্বিতীয়ত আছে আমাৰ মানাস নেশ্যনেল পাৰ্ক তৃতীয়ত নামেৰি নেশ্যনেল পাৰ্ক চতুৰ্থত ডিব্ৰু সাইখোৱা নেশ্যনেল পাৰ্ক ওৰাং নেশ্যনেল পাৰ্ক ৰায়মনা নেশ্যনেল পাৰ্ক আৰু লাষ্টত আমাৰ দিহিং পাটকাই নেশ্যনেল পাৰ্ক আহক তেতিয়াহ'লে আমি প্ৰথমে জানিব বিচাৰিম ডেট অফ ডিক্লাৰেশ্যন প্ৰথমে আহক কাজিৰঙা নেশ্যনেল পাৰ্ক কাজিৰঙা নেশ্যনেল পাৰ্কক 1974 চনত ঘোষিত কৰা হৈছিল দ্বিতীয়ত মানাস নেশ্যনেল পাৰ্কক 1990 চনত ডিক্লেয়াৰ বা ঘোষিত কৰা হৈছিল তৃতীয়ত আমাৰ নামেৰি নেশ্যনেল পাৰ্কক 1998 চনত ঘোষণা কৰা হৈছিল চতুৰ্থ আৰু পঞ্চম ডিব্ৰু সাইখোৱা নেশ্যনেল পাৰ্ক আৰু ওৰাং নেশ্যনেল পাৰ্ক এই দুখন ৰাষ্ট্ৰীয় উদ্যানক একে বছৰ একে চন 1999 আৰু ইয়াকো 1999 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল ৰায়মনা নেশ্যনেল পাৰ্ক আৰু দিহিং পাটকাই নেশ্যনেল পাৰ্ক এই দুখন ৰাষ্ট্ৰীয় উদ্যানক 2021 চন দুয়োটাকে 2021 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল এতিয়া আমাৰ ওচৰত এটা প্ৰশ্ন আহি পৰে এই প্ৰশ্নটো হ'ল যদি দুয়োখন নেশ্যনেল পাৰ্কৰ যদি 1999ত যদি ঘোষণা কৰা হৈছিল তেতিয়াহ'লে ডিব্ৰু সাইখোৱা নেশ্যনেল পাৰ্কটো মই প্ৰথমত কিয় লিখিলোঁ আৰু ওৰাং নেশ্যনেল পাৰ্কক মই দ্বিতীয়ত কিয় লিখিলোঁ কাৰণ আছে কাৰণটো হ'ল আমাৰ যে ডিব্ৰু সাইখোৱা নেশ্যনেল পাৰ্কক 9 মাৰ্চ 1999ত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল তাৰে পিছত ওৰাং নেশ্যনেল পাৰ্কক 13 এপ্ৰিল 1999 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষিত কৰা হৈছিল ইয়াৰ কাৰণে আমি ডিব্ৰু সাইখোৱা নেশ্যনেল পাৰ্কক ওৰাং নেশ্যনেল পাৰ্কৰ প্ৰথমত ঘোষিত কৰা হৈছে বুলি আমি মানি লওঁ আহক তেতিয়াহ'লে আমি ৰায়মনা নেশ্যনেল পাৰ্ক আৰু দিহিং পাটকাই নেশ্যনেল পাৰ্কক যদি 2021 চনৰ দুয়োখনে ঘোষণা কৰা হৈছিল তেতিয়াহ'লে ৰায়মনা নেশ্যনেল পাৰ্কক কেতিয়া ঘোষণা কৰা হৈছিল মনত ৰাখিব ইয়াক 5th জুন 2021 চনত ঘোষিত কৰা হৈছিল আৰু লগতে আমাৰ দিহিং পাটকাই নেশ্যনেল পাৰ্কক 9th জুন 2021ত ঘোষিত কৰা হৈছিল তো আমি জানিলোঁ কাজিৰঙা নেশ্যনেল পাৰ্ক পোনপ্ৰথমে 1974ত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষিত কৰা হৈছিল মানাস নেশ্যনেল পাৰ্কত 1990 চনত নামেৰি নেশ্যনেল পাৰ্কত আমাৰ 1998ত তাৰপিছত এই দুয়োখনে
1999 চনৰ আৰু লগতে ৰাইমনা আৰু দিহিং পাটকাই নেশ্যনেল পাৰ্ক এই দুয়োখনে 2021 চনত ঘোষিত কৰা হৈছিল তো আমি যদি ডেট অফ ডিক্লাৰেশ্যনটো যদি চাওঁ তেতিয়াহ'লে আমি পাওঁ আটাইতকৈ পুৰণা প্ৰথম আমাৰ নেশ্যনেল পাৰ্কটো হ'ল আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক তো আমি লিখিব পাৰোঁ ইয়াত ফাৰ্ষ্ট বা আমি অল্ডেষ্ট বুলি লিখিব পাৰোঁ অল্ডেষ্ট নেশ্যনেল পাৰ্কটো হ'ল আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু আমাৰ দিহিং পাটকাই নেশ্যনেল পাৰ্ক আমাৰ আটাইতকৈ ৰিচেণ্ট মষ্ট হ'ব ৰিচেণ্ট মষ্ট নেশ্যনেল পাৰ্ক বুলি ক'লে কোনটো হ'ব আমাৰ দিহিং পাটকাই নেশ্যনেল পাৰ্ক হ'ব দিহিং পাটকাই নেশ্যনেল পাৰ্ক এতিয়া আপোনালোকক মই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক কোনখন জিলাত অৱস্থিত আৰু লগতে দিহিং পাটকাই নেশ্যনেল পাৰ্ক কোনখন জিলাত অৱস্থিত আপোনালোকে যদি জানে আমাৰ এই কমেণ্ট বক্সত আপোনালোকে জনাব তো আমি জানিলোঁ আমাৰ অসমত থকা 7খন নেশ্যনেল পাৰ্কবিলাকক কেতিয়া ডিক্লেয়াৰ কৰা হৈছিলে ইয়াৰ বিষয়ে আমি জানিলোঁ ইয়াৰ ৱাইজ আমি জানিলোঁ এতিয়া আমি আলোচনা কৰিম যে এই নেশ্যনেল পাৰ্কবিলাকৰ ভিতৰত কোনখন আটাইতকৈ ডাঙৰ কোনখন আটাইতকৈ সৰু বা আমি এই 7খন ৰাষ্ট্ৰীয় উদ্যানবিলাকৰ মাটিকালি কিমান আছে ইয়াৰ বিষয়ে আমি আলোচনা কৰিম এতিয়া আমি জানি লওঁ অসমত থকা 7খন ৰাষ্ট্ৰীয় উদ্যানসমূহৰ এৰিয়া বা মাটিকালি কিমান ইয়াৰ বিষয়ে আমি আলোচনা কৰিম আহক তেতিয়াহ'লে কাজিৰঙা নেশ্যনেল পাৰ্কৰ এৰিয়া বা মাটিকালি 858 স্কুৱেৰ কিলোমিটাৰ আপোনালোকে এটা কথা মনত ৰাখিব ইয়াত 0.98 আছে মই দিয়া নাই মানাস নেশ্যনেল পাৰ্ক আমাৰ মাটিকালি কিমান 500 স্কুৱেৰ কিলোমিটাৰ ৰাইমনা নেশ্যনেল পাৰ্ক কিমান আছে আমাৰ মাটিকালি 422 স্কুৱেৰ কিলোমিটাৰ ডিব্ৰু চাইখোৱা নেশ্যনেল পাৰ্ক কিমান আছে আমাৰ 340 স্কুৱেৰ কিলোমিটাৰ নামেৰি নেশ্যনেল পাৰ্ক কিমান আছিল আমাৰ নামেৰি নেশ্যনেল পাৰ্ক আমাৰ কিমান আছিল 200 স্কুৱেৰ কিলোমিটাৰ তাৰে পিছত দিহিং পাটকাই নেশ্যনেল পাৰ্ক কিমান আছিল আমাৰ 111 ইয়াত পইণ্ট আছে আপোনালোকে যদি পইণ্টটো লিখিব খোজে তেতিয়া লিখিব পাৰে 0.19 স্কুৱেৰ কিলোমিটাৰ হ'ব তাৰে পিছত আমাৰ সপ্তম ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ আমাৰ মাটিকালি কিমান আছে অনলি 78 কিমান আছিল 93 আছিল 93 স্কুৱেৰ কিলোমিটাৰ তো ইয়াক আমি দিব পাৰিম ইয়াত যদি পইণ্টটো লগাই দিওঁ তেতিয়াহ'লে কিমান হ'ব 98 স্কুৱেৰ কিলোমিটাৰ হ'ব তো চাওক প্ৰথমত কাজিৰঙা নেশ্যনেল পাৰ্ক কিমান 858 সামথিং স্কুৱেৰ কিলোমিটাৰ মানাস নেশ্যনেল পাৰ্ক 500 মনত ৰাখিব 500 ৰাইমনা নেশ্যনেল পাৰ্ক ইয়াতকৈ অলপমান সৰু 400 কিমান 22 স্কুৱেৰ কিলোমিটাৰ ডিব্ৰু চাইখোৱা নেশ্যনেল পাৰ্ক কিমান 340 স্কুৱেৰ কিলোমিটাৰ নামেৰি নেশ্যনেল পাৰ্ক কিমান আছে আমাৰ 200 স্কুৱেৰ কিলোমিটাৰ দিহিং পাটকাই নেশ্যনেল পাৰ্ক কিমান আছে 111.19 স্কুৱেৰ কিলোমিটাৰ আৰু লাষ্টত আমাৰ ওৰাং নেশ্যনেল পাৰ্ক কিমান আছে অনলি 78.93
স্কয়াৰ কিলোমিটাৰ তো এই তথ্যৰ পৰা আমি কি ক'ব পাৰিম এই তথ্যৰ পৰা আমি ক'ব পাৰিম আটাইতকৈ ডাঙৰ ক'ব পাৰিম আমি লাৰ্জেষ্ট কোনে হয় লাৰ্জেষ্ট হয় আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু ইয়াৰ ভিতৰত আমাৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানৰ নাম হ'ল ওৰাং নেশ্যনেল পাৰ্ক কিয়নো মাটিকালি অনলি 78 তো আমি স্মলেষ্ট বুলি কম ইয়াত স্মলেষ্ট নেশ্যনেল পাৰ্কটো হ'ল আমাৰ ওৰাং নেশ্যনেল পাৰ্ক তো আশা কৰোঁ আপোনালোকে আজিৰ এইখন ভিডিঅ'ত আপোনালোকে জানিলে অসমত থকা 7খন ৰাষ্ট্ৰীয় উদ্যানসমূহৰ কেতিয়া ঘোষিত কৰা হৈছিল আৰু লগতে এই ৰাষ্ট্ৰীয় উদ্যানসমূহৰ মাটিকালি বা কোনখন ৰাষ্ট্ৰীয় উদ্যান আটাইতকৈ ডাঙৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান আটাইতকৈ সৰু ইয়াৰ বিষয়ে আপোনালোকে জানিলে এতিয়া আপোনালোকক মই প্ৰশ্ন এটা সুধিব বিচাৰিছোঁ যে আমাৰ ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক নামেৰি নেশ্যনেল পাৰ্ক আমাৰ অসমৰ কোনখন জিলাসমূহত অৱস্থিত আছে ইয়াৰ বিষয়ে আপোনালোকে যদি জানে আমাৰ কমেন্ট বক্সত আপোনালোকে কমেন্টছ দিব পাৰে ভিডিঅ'টো যদি চাই পেলাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি খুবেই ভাল পাইছে আপোনালোকে কাইন্ডলি সাবস্ক্ৰাইব কৰিব তো এইখিনিতে আমি আজিৰ ভিডিঅ' আমি শেষ কৰিব বিচাৰিছোঁ ধন্যবাদ